থানালৈ গৈছিলোঁ তাতো আৰক্ষীৰ লগত কথা পাতি যিখিনি গম পালোঁ ইয়ালৈ GMCHলৈ আহি ইয়াৰ চিকিৎসকৰ লগত কথা পাতি যিখিনি গম পালোঁ যে তেওঁ দুখ পাইছে প্ৰথমতেই কথাটো হ'ল যে মই গৰিহণা দিম যে মানুহে আইন কেতিয়াও হাতত তুলি ল'ব নালাগে মৃণালক প্ৰথম কথা হ'ল যে ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ ড্ৰাইভাৰে আৰু কোনোবা লগত থকা দুই এজনে যি ধৰণে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে এইটো বেয়া কথা এইটো আমি সকলোৱে গৰিহণা দিবই লাগিব এইটো ঠিক যে অকণমান ভুল বুজাবুজি হৈছে গোটেই ঘটনাটোত আৰু মই ভাবোঁ যে ভুল বুজাবুজি মানুহৰ মাজত কেতিয়াবা হয় কিন্তু আলাপ আলোচনাৰে ঠিক কৰিব পাৰি তাত যিটো ঘটনা ঘটিছে এতিয়ালৈকে মই যিখিনি শুনিছোঁ সেই দিশৰ পৰা একপক্ষভাৱে মই কথাটো নকওঁ মৃণালে গাড়ীখন ৰকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ গেৰেজৰ সন্মুখত ৰখা বুলি মই যিটো কথা গম পাইছোঁ মৃণালে গম পোৱা নাছিল সেইটো এটা গেৰেজ বুলি এখন দোকান বুলি ভাবিছিল কাৰণ তেতিয়া চাটাৰখন বন্ধ হৈ আছিল সোঁফালেও বাওঁফালেও যেতিয়া চাটাৰ থকা দোকানৰ নিচিনা ঘৰ থাকে তেতিয়া যিকোনো মানুহে চাগে অচিনাকি মানুহে সেইখন এখন দোকান বুলিয়ে ভাবিব গতিকে তেওঁ দোকান বুলি ভাবিহে গাড়ীখন তাত ৰাখিছিল কিন্তু তাৰে দুই এজন মানুহে সেই মুহূৰ্ততে গাড়ী ৰাখোঁতেই কৈছিল বোলে যে ইয়াত কিয় গাড়ী ৰাখিছে এইটো গেৰেজ হয় তেতিয়া সি কৈছিল যে জাষ্ট 5 মিনিটৰ কাৰণে মই বজাৰ কৰি আকৌ লৈ যাম তেতিয়া তেওঁ হ'ব বুলি কৈছিল কিন্তু যেতিয়া বজাৰ কৰি আহি আকৌ গাড়ীখনত উঠিবলৈ ধৰিছে তেতিয়াই বোলে তেওঁক প্ৰহাৰ কৰিছে গতিকে সেইটো কথাটো উচিত নহয় আৰু মানুহে কেতিয়াবা ভুল কৰে কিন্তু ভুলৰ পৰিণাম এনেকুৱা হ'ব নালাগে মই গতিকে ঘটনাটো গৰিহণা দিছোঁ যিজন দোষী তেওঁ শাস্তি পাব লাগিব মই তেনেকৈ ভাবোঁ আৰু মৃণাল কুদ্দুছৰ চিকিৎসকে কোৱা মতে সকলোখিনি তেওঁ চেকআপ হৈ গৈছে ঠিকেই আছে বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই এজাহাৰ দাখিল কৰা হৈছে মৃণালে এজাহাৰ দাখিল কৰিছে আৰক্ষীয়ে মোক যিখিনি কথা ক'লে যে CCTVৰ ফুটেজ আনিব আৰু তাত আচলতে কি ঘটিছিল দুই পক্ষৰ বক্তব্য আৰক্ষীয়ে শুনিব ইতিমধ্যেই চাগে শুনিছে কিন্তু মৃণাল ইয়ালৈ আহিবলগীয়া হোৱাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সি যিহেতু পৰীক্ষাৰ কাৰণে আহিবলগীয়া হ'ল গতিকে আৰক্ষীয়ে চাগে মৃণালৰ লগত ইমান কথা পাতিব পৰা নাই গতিকে তেওঁৰ লগত পিছত কথা পাতিম বুলি কৈছে পাতি লৈ তাৰপিছত আৰক্ষীয়ে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিম বুলি কৈছে আইন সকলোৰে কাৰণে সমান হ'ব লাগিব গাড়ী চালকেই হওক বা এজন দুখীয়া ভিক্ষাৰী মানুহেই হওক সকলোৰে বাবে আইন একেই হ'ব লাগিব সমান হ'ব লাগিব কাৰণ এজন সাংবাদিকৰ গাত হাত দিয়াটো বহুত ডাঙৰ কথা কৰিছে বিধায়কৰ গাড়ী চালকে একো নুসুধা নেমেলাকৈ হঠাতে সাংবাদিকগৰাকীৰ গাত হাত দি তেওঁক গুৰুলকৈ প্ৰহাৰ কৰে আৰু তেওঁ এতিয়া হাস্পতালত ভৰ্তি হৈ থাকিবলগীয়া হৈছে গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো সকলো কথাখিনি আপোনালোকে গম পালে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব লগতে চেনেলটি লাইক কৰি দিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহিলোঁ বাই বাই জয় অসম